প্রদ্যুম্নৰ যত কথা কৃষ্ণ লক্ষ্মী কান্ত কমল নয়ন যোগী ধ্যান গম্যম বন্দে বিষ্ণু ভয়হৰম সবল বৈপনাথম। আজি এই পশ্চিম মৰিগাঁও শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ পাৱলি আমাৰ ধৰ্মমততা আজি দশম স্কন্ধত ৰুক্মিণী পুত্ৰ প্ৰদ্যুম্নক কেনেকৈ উদ্ধাৰ কৰিলে আৰু ৰতী দেৱীয়ে কেনেকৈ প্ৰদ্যুম্নক পুনৰ স্বামী পালে এইকণ কথা ধুনীয়াকৈ কৈ আছে। আৰু এইকণ কথাৰে দুআষাৰ আমি আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানিবা অজানিতে যদি আমাৰ কিবা আকৃত হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাকো দুটি ভাল জ্ঞান দিব বুলি
সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকে। যেতিয়া কৃষ্ণই আদি যদুবংশসকলে মানে প্ৰদ্যুম্নক চিনি পোৱা নাই, কতয়ে সন্দেহ কৰিছে, সেইখিনি সময়ত দেৱ ঋষি নাৰদ মুনি আজি আহি সমাজ পালে আৰু সমাজত পাই দেৱ ঋষি নাৰদে প্ৰভু ভগৱন্তৰ চৰণত পৰি কৈছে, হেই কৃষ্ণ, ঈশ্বৰে কৃপা কৰ, কল্যাণ কৰ, আইকত বিঘিনি শূন্য কৰ, মনৰ বাঞ্ছা পূৰ্ণ কৰ, পুত্ৰ পুত্ৰী চাপি হওক, সেৱখান প্ৰসাদ কৰি শোভাই কবি দিয়ক, শোভাই কবা কৃষ্ণ। প্ৰভু ভগৱন্তই চিন হেৰুৱালে, সেইটো আমাৰ মনুষ্যসকলক দেখুৱাইছে। সেই লোকসকল ভগৱন্তৰনো বাৰু চিন হেৰাইনে? নেহেৰাই। তেওঁ সকলো জানে, আৰু জানিও তেওঁ নজনা ভাও ধৰি সকলো কাম আমাৰ হাতে কৰাই আছে, আৰু আজি দেৱৰ্ষি নাৰদৰ হাতে যদুবংশসকলক বুজাই আছে। তেতিয়া দেৱৰ্ষি নাৰদে আজি যদুবংশসকলক কৈছে, হেৰা লোকসকল, এই প্ৰদ্যুম্নৰ ৰুক্মিণী গৰ্ভত জন্ম হ'ল, আৰু জন্ম হোৱাৰ পাছত সম্বৰাসুৰে ইয়াক হৰণ কৰি লৈ গৈ সৰোবৰত পেলাই দিলে, আৰু সৰোবৰত এটা ডাঙৰ মাছে গিলি থৈ দিলে। সেই মাছটো ভাগ্যক্ৰমে বেপাৰীয়ে গৈ ৰজাৰ ঘৰত বিক্ৰী কৰিলে, আৰু সেই মাছটো কাটাত আজি মাছৰ পেটত প্ৰদ্যুম্ন ওলাই পৰিলে। তেতিয়া লগে লগে দেৱৰ্ষি নাৰদৰ মুখত আগতে ৰতী দেৱীয়ে শুনি আছিল, তোমাৰ স্বামী ভস্ম হৈ আকৌ পুনৰ ৰুক্মিণী গৰ্ভত জন্ম হৈ মাছৰ পেটৰ পৰা যেতিয়া ওলাব, তুমিয়ে কিন্তু এদিন ডাঙৰ দীঘল কৰিব লাগিব, আৰু কৰি তোমাৰ স্বামীক তুমি লাভ কৰিব পাৰিবা। এই কথাখন দেৱৰ্ষি নাৰদে কৈ আছিল, কৃষ্ণ ঈশ্বৰে কৃপা কৰ, কল্যাণ কৰ, আইকত বিঘিনি শূন্য কৰ, পুত্ৰ পুত্ৰী স্বামী হওক, সেৱখান প্ৰসাদ কৰি শোভাই কৰি কৃষ্ণ। সেই মৰ্মে ৰতী দেৱীয়ে পায় অন্তঃপুৰত কোনেও নজনাকৈ সেই ল'ৰা পোৱালীখন নিজৰে তন খুৱাই ডাঙৰ দীঘল কৰা হ'ল। আৰু যেতিয়া ডাঙৰ দীঘল কৰাৰ লগে লগে ৰতী দেৱীয়ে নিজৰ স্বামী বুলি তাৰ ওচৰত বহুত ল'ৰা হোৱাৰ লগে লগে কাবু কৰিছিলে বা এইবোৰ তেওঁ ভাৱ ভংগী দেখুৱাইছিলে। সেইবেলা প্ৰদ্যুম্নই কিন্তু ৰতী দেৱীক নিন্দা কৰিলে, তুমি নিজৰ মাতৃ হৈ মই নিজৰ পুত্ৰক তুমি প্ৰেম আলিংগন বিচাৰিছা বা তুমি কামাতুৰ হৈছা, এনেধৰণে নিন্দা কৰাৰ সময়তেই দেৱৰ্ষি নাৰদ আহি পাব। আৰু দেৱৰ্ষি নাৰদে তেতিয়া প্ৰদ্যুম্নক বুজাই দিলে, তুমিয়েই কামদেৱ আছিলা, তুমিয়েই শিৱৰ কোপত তুমি ভস্ম হ'লা, আৰু সেই মৰ্মে ত্ৰিদশ কোটি দেৱতাৰ আশীৰ্বাদত আহি তুমিয়েই প্ৰদ্যুম্ন হৈ ৰুক্মিণী গৰ্ভত জন্ম ল'লা, আৰু তোমাক এই ৰতী দেৱীয়ে তুলি তালি ডাঙৰ দীঘল কৰি তেওঁ কিন্তু তোমাৰ স্বামী বুলি জানি আছে। তুমি ভুল নকৰিবা, তোমাৰ এইগৰাকী অতি সৌভাগ্যৱতী পত্নী, তুমি পত্নী ৰূপে যদি গ্ৰহণ কৰা, ইহকালে পৰকালে তোমালোকে শান্তি হ'বা। এই কথা শুনি তেওঁ পত্নী ৰূপে গ্ৰহণ কৰিলে, আৰু সতী ৰতী দেৱীয়েও স্বামী ৰূপে তেওঁক মানে অৰ্চন বৰ্ধন চুমন সকলো কৰিলে। আৰু সেইমতে দুয়ো গৈ আজি যদুবংশৰ ওচৰত প্ৰৱেশ কৰাৰ লগে লগে কৃষ্ণ আদি যদুবংশ সকলো লোকসকলে মানে হয় নহয় মানি ল'ব পৰা নাই। সেই সময়ত আজি দেৱৰ্ষি নাৰদে গৈ আটাইখন কথা কোৱাত তেওঁলোকে মানি ল'লে, আৰু পৰম প্ৰভু ভগৱন্ত কৃষ্ণই তাতেই মানে স্বীকৃতি দিলে, হয় বিধিৰ লিখন নজায় খণ্ডন, কাৰক শক্তি আছে তাক কৰিবে মোচন। ইয়াৰ 3টা জন্মৰ আগত তেওঁলোকে গন্ধৰ্বৰ অভিশাপ পাইছিলে ৰতী দেৱীয়ে, তুমি ইমান এজনী সুন্দৰী নাৰী হৈ গন্ধৰ্বত যেতিয়া তুমি এইখন ভুল কৰিলা, গতিকে তোমাৰ স্বামী কামদেৱ তুমি এটা যুগ হেৰুৱাব লাগিব। সেই মৰ্মে আজি সত্য যুগৰ পৰা সত্য গ'ল, ত্ৰেতা যুগ গ'ল, দুৱাপৰৰ লাষ্টত আহি তেওঁ পুনৰ স্বামী পালে, আৰু প্ৰায় আজি ত্ৰিদশ কোটি দেৱতাসকলক তেওঁ অৰ্চন বৰ্ধন চুমৰণ কৰি সকলোকে শান্তি কৰিলে। আৰু সেই সময়ত ত্ৰিদশ কোটি দেৱতাসকলে আজি পুষ্পবৃষ্টি কৰিছে যাদৱ বংশসকলৰ লগত।
গতিকে এইখিনিতে আমাক দেখুৱালে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আমাৰো ভাল কাম কৰিবা শিকক সকলোৱে। যদি ভগৱন্তে ভাল পোৱা, ঋষিমুনিয়ে ভাল পোৱা, সাধুগুৰু বৈষ্ণৱসকলে ভাল পোৱা, তীৰ্থকৌটি দেৱতাসকলে ভাল পোৱা আমি কৰ্ম কৰি যাওঁ, এদিন আমাৰ মাথাটোক দেৱতাসকলে পুষ্পবৃষ্টি কৰিব, হয়নে? গতিকে পাৰ্য মানে আমি বেয়া কাম পৰিহাৰ কৰিব লাগিব। এতিয়া পাপ আৰু পুণ্য দেখা পোৱা বস্তু নহয়। ভগৱন্তে যদি প্ৰথমেই পাপ আৰু পুণ্য দেখা পোৱা বস্তু কৰি দিয়া হয় আমাৰ বৰ সুবিধাজনক আছিল। কিন্তু দুৰ্ভাগ্য তেওঁ পাপ আৰু পুণ্য দেখা পোৱা কৰি নিদিলে। গতিকে কোনোবাই যদি প্ৰশ্ন কৰে পাপ বাৰু কেনেকুৱা বস্তু, কিবা ৰঙা, কিবা নীলা, কিবা ক'লা, কিবা কজলা, হয়নে? তাৰ আঁতৰি কোনেও নাপায়। পুণ্যও তেনেধৰণৰ কিমান ডাঙৰ, কিমান দীঘল, কি ৰং, তাক কোনেও নাজানে। কিন্তু এইটোতে আপোনাসকলে জানিব পাপ ক'ত আছে জানে? বেয়া বাক্যত পাপ আছে, বেয়া কৰ্মত পাপ আছে, বেয়া কথাত পাপ আছে, হয়নে? আৰু পুণ্য ক'ত থাকে? ভাল কৰ্মত সদায় পুণ্যৰ জন্ম হয়। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনাসকলে সদায় ভাল কাম কৰক, তেনেহ'লে আপোনাসকলে সদায় পুণ্য সঞ্চয় কৰিব পাৰিব। আৰু যেতিয়া পুণ্য সঞ্চয় থাকিব তেতিয়া জন্মে জন্মে আপোনাসকলে য'তেই জন্ম পাওক ত'তেই নিশ্চয় শান্তিৰ ৰাজ্য এখন পাব, শান্তিৰে বসবাস কৰাৰ সুবিধা এটা পাব, হয়নে? প্ৰভু ভগৱন্তক ভাবাৰ সুবিধা এটাও পাব বুলি আজি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। নষ্ট হইল কৃষ্ণ পুত্ৰ দ্বাৰকা প্ৰজাত সমস্তে জানিল আনন্দ মৰি যেন আখি ভৈল মাধৱ সকলো নগৰে ভৈল আনন্দ কপাল প্ৰদুম্ন দেখি আছি কণিক বিস্তাৰ কৃষ্ণৰ কলিক তনু ভুৱন মোহন দেখিল মাত্ৰকে মোহ পালে নাৰীগণ। আজি দেৱৰ্ষি নাৰদে দ্বাৰকা নগৰত যদুবংশ সকলোৰে আগত কৈছে, হেৰা লোকসকল, ক্ষয় বস্তু অক্ষয় বস্তু, হয়নে? আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহতে দুটা বস্তু লৈ আমি জন্মগ্ৰহণ কৰি আছোঁ। এটা নাম ক্ষয়, এটা নাম অক্ষয়। ক্ষয় মানে কোনটো? ইন্দ্ৰিয়, বৰ্গ, ৰিপু, ধাতুক লৈ যিটো আমাৰ দেহ, এই দেহটো দুদিনৰ পাছত ই নাশ হ'ব, ই পচিব, গেলিব, বা কোনোবাই লৈ যায় জুই লগাই পুৰি পেলাব পাৰে। একো ডাঙৰ কথাই নহয়, হয়নে? বংগদেশৰ চৈতন্যদেৱে ভজনত দেখিছে, পৰি ৰৈব ঘৰ বাৰী, পৰি ৰৈব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশান বাৰী। পৰি ৰৈব ঘৰ বাৰী, পৰি ৰৈব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশান বাৰী। সেই লোক ঘৰ বাৰী ধন টকা পইচা একো লগত নাযায়, সকলো পৰি ৰ'ব। বৰ মৰমৰ ভাৰ্যাগৰাকী বা বৰ মৰমৰ স্বামীগৰাকীও ইয়াতে পৰি ৰ'ব, কোনেও কাৰো লগত নাযায়। আৰু এই শ্মশানখন যে সকলোৱে আমি জানি লোৱা উচিত, এইখনত এদিন আমিও আহিব লাগিব, হয়নে? আপোনাৰ কাৰণে বা তেওঁৰ কাৰণে, মোৰ কাৰণে, তেখেতৰ কাৰণে কোনোবা চাৰিটা মানুহ এতিয়াই থৈ দিছে ঠিক কৰি। এদিন সেই চাৰিটা মানুহে কান্ধত লৈ মোক লৈ যাব, মই আৰামত চাৰিটা মানুহ কান্ধত উঠি যাব পাৰিম, হয়নে? মই সেই সময়ত খোজকাঢ়িব নোৱাৰোঁ। আৰু তাৰমানে জীৱটো যোৱাৰ পাছত এই দেহটোৰ কোনো দাম নাই। সেইকাৰণে এই জীয়াই থকা দিনকেইটা
অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ বাদ দিয়ক, কাৰণ ই কেতিয়াও আমাক সহায় কৰিব নোৱাৰে। কৃষ্ণ ঈশ্বৰৰ কৃপা কক কল্যাণ ককাই স্বামী হওক ক্ষীৰখানি অসৰ কৰি শোভাই হয়। গতিকে আজি দেৱ ঋষি নাৰদে প্ৰভু ভগৱন্ত কৃষ্ণই নহয়, আজি গোটেই দ্বাৰকা নগৰৰ যদুবংশসকলৰ আগত কৈ আছে, এইটো কাৰ সন্তান জানা? কৃষ্ণৰ সন্তান। বীৰ্য কেতিয়াও এই বীৰ্যটো হৰণ ভঙন নহয়। যিটো কৃষ্ণৰ বীৰ্য ৰুক্মিণীৰ গৰ্ভত দিছিলে আৰু তাৰ পৰা পদুন্য জন্ম হ'ল, হয়নে? এই কেতিয়াও হৰণ ভঙন নহয়। আমাৰ লোকসকলেও সেইটো দেখুৱাই আছে। আমাৰ স্বামী পত্নীসকলৰ বহু বীৰ্য বহু ৰেতস এনেই যায়, কিন্তু যি সময়ত প্ৰভু ভগৱন্তৰ অংশ আহি যায়, সেই বীৰ্যটো আপোনাৰ য'তে নহওক সি জন্মগ্ৰহণ পাব, তাৰ দ্বাৰাই সতি সন্তান জন্ম হ'ব। গতিকে এই পুৰুষসকলৰ কাৰণে এইটো বীৰ্য, আৰু আইসকল মাতৃসকলৰ বস্তুটোৰ নাম হ'ল ৰেতস। ৰেতস আৰু বীৰ্য যিদিনাই জৈন হ'ব, সেইদিনাই সন্তান বা সন্ততি জন্ম হ'ব বা ঠিকি হ'ব। গতিকে এইকণ কথা আজি দেৱ ঋষি নাৰদে গোটেই যদুবংশসকলক ভাঙি কৈ আছে, আৰু সকলোৱে কৈ আছে কথাটো হয়। যাক প্ৰভু ভগৱন্তে কৃপা কৰিব, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যিজনক প্ৰভু ভগৱন্তে বেৰ দি ৰাখিব, তেওঁ মাৰাৰ অধিকাৰ কাৰো নাই। আজি সম্বাসুৰে লৈ যায় অতল সাগৰত পেলাই দিলে বা সৰোবৰত পেলাই দিলে, ক'ত আজি জন্ম হোৱা কেঁচুৱাটোতো সাগৰত পৰিও মৃত্যু নহ'ল, মাছে গিলিলে মাছৰ পেটতো মৃত্যু নহ'ল, হয়নে? গতিকে ঘোষাত মাধৱদেৱে লিখিছে, মাৰে হৰি ৰাখে কিহে, ৰাখে হৰি মাৰে কিহে। যেতিয়া প্ৰভু ভগৱন্তে মোক বা আপোনাক তেওঁক বা তেখেতক ৰাখিম বুলি ক'ব, তাক মাৰোঁতা কোনো নাই। আৰু যেতিয়া আমাৰ প্ৰভু ভগৱন্তে আমাক মাৰিম বুলি ক'ব, তেওঁ ৰাখোঁতা নাই, হয়নে? গতিকে সেই লোকসকল এই কথাখিনিতে আমাক কৈছে, আমি মাত্ৰ কাই মন বাইক এক কৰি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ ল'ব লাগে। প্ৰভু ভগৱন্তৰ নাম হ'ল কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণা সাগৰ, পতিত পাৱন। তেওঁ পতিত পাৱন নামটোৱে কৈছে, জানিবা অজানিতে সৰুকালৰ পৰা আমি দুৰ্বল অপৰাধ পাপ কিছুমান কৰিলোঁ। যদি আমি সাধুগুৰু ভকত ভকতনী পাৱ ধৰি মাথাত লৈ আমি সদায় ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওঁ, তেনেহ'লে এইকণ পাপ আমাৰ নাশ কৰি প্ৰভু ভগৱন্তে আমাক অপবিত্ৰৰূপে পবিত্ৰ কৰা লোকজনৰ নামে হ'ল ব্ৰহ্ম প্ৰভু কৃষ্ণ, হয়নে? গতিকে এইকণ কথা আজি ভাগৱতে বঢ়িয়াকৈ আমাক বুজাই দি আছে। গোবিন্দ ভাই কৃষ্ণ বুলি মোহে ভজিলন্ত্ৰ মনে, নুহিটো চিত্ৰ যিটো লক্ষ্মীৰ তানে বিশ্বকাম যিটো ৰুক্মিণী এতিয়া এইখিনিত আজি গোটেই যদুবংশৰ নাৰীসকলে সকলোৱে কোৱা মতা কৰি আছে, বাহ ইমান সুন্দৰ ল'ৰা, পদুন্য কেশৰ পৰা নখলৈ চাই থাকিলে চকুৰ তৃপ্তি নপলায়, এনেকুৱা এজন পুৰুষক যিয়ে নাৰীয়ে স্বামী পায়, সেইগৰাকীও সৌভাগ্যৱতী, হয়নে? গতিকে আমাক কৈছে, সেই আইসকল নাৰীসকল, যিসকল নাৰীয়ে গুণী স্বামী পালে সেইগৰাকী সৌভাগ্যৱতী, যিসকলে জ্ঞানী স্বামী পালে সেইসকলো সৌভাগ্যৱতী, যিসকলে ৰূপৱান স্বামী পায় সেইসকলো সৌভাগ্যৱতী, হয়নে? আৰু আমাৰ পুৰুষসকলকো একেটাই কৈ আছে। কিন্তু এই হ'ল আমাৰ চাৰিটা গৌৰৱ আছে। গৌৰৱকেইটা ক'ত ক'ত জন্ম হয় জানেনে? এটা হ'ল ধনৰ গৌৰৱ,
এটা হ'ল বিদ্যাৰ গৌৰৱ, এটা হ'ল বলৰ গৌৰৱ, এটা হ'ল ৰূপৰ গৌৰৱ। সাৱধান কিন্তু এই চাৰিটা গুণ আমি আজি এই সমাজত এনেই পোৱা নাই। পূৰ্বৰ জন্মৰ পুণ্যৰ ফলত আমি পাইছোঁ। যিসকলে অজস্ৰ ধনী হৈ আছে, এয়াও পূৰ্বৰ জন্মৰ তেওঁলোকৰ পুণ্যৰ ফল, তেওঁলোকে অজস্ৰ ধন সম্পত্তি গৰাকী হৈছে। গতিকে আপোনালোকে অজস্ৰ সম্পত্তি ধনী গৰাকী বুলি আপোনালোকে গৌৰৱ কোনোদিনে নকৰিব। যদি গৌৰৱ কৰে, সি এটা জন্মও নাথাকে এই ধন নাশ কৰি দিব ভগৱন্তে, হয়নে? বিদ্যাৰ গৌৰৱ, এজন মানুহ পূৰ্বজন্মৰ পুণ্যৰ ফলৰ কাৰণে তেওঁ বহু বিদ্যা ভগৱন্তে অৰ্পণ কৰিলে। তেওঁ যদি নিজকে বিদ্যান বুলি গৌৰৱ আহে, তেনেহ'লে সেই বিদ্যা তেওঁৰ ওচৰত আৰু বেছি দিন নাথাকে, ভগৱন্তে লৈ গুচি যাব। আৰু এটা বলৰ, এজন মানুহ 100জনতকৈ তেওঁ বলিষ্ঠ মানুহ। কি কাৰণত বল হ'ল? পূৰ্বৰ জন্মৰ পুণ্যৰ ফল, হয়নে? কল্যাণকৰ গাড়ীখন বিঘিনি শূন্যকৰ পুত্ৰ স্বামীসহ ক্ষীৰকেন্দ্ৰ অকল কৰি শোভাই কৰি কৃষ্ণ। পূৰ্বৰ জন্মৰ পুণ্যৰ ফলত তেওঁ বলিষ্ঠ হ'ল। আৰু তেওঁ বলিষ্ঠ হৈ যদি নিৰ্বলীসকলৰ ওপৰত অত্যাচাৰ কৰি ফুৰে, তেনেহ'লে তেওঁৰ পতন আহিলে আৰু বেছিদিন থাকিব নোৱাৰে। হয়, এজন পুৰুষ বা এগৰাকী নাৰী পূৰ্বৰ জন্মৰ তেওঁলোকৰ পুণ্য ফলত এইটো জন্মত অন্তত্য ৰূপৱতী, অন্তত্য ৰূপৱান হৈছে। সেয়াও পূৰ্বজন্মৰ পুণ্যৰ ফল। যদি নিজকে মই ৰূপৱান, মই ৰূপৱতী বুলি যদি তেওঁলোকৰ গৌৰৱ আহে, তেনেহ'লে সেনেতে তেওঁলোকৰ নাশ আহিব, হয়নে? তাৰে এটা উদাহৰণ মই অকণমান আগুৱাই দিওঁ। এগৰাকী ছোৱালী ৰূপৱতী, কিনো অপৰূপ কন্যা বৰ্ণন যায়, স্বৰ্গ মধ্য পাতালত হেন কন্যা নাই। গতিকে এই ছোৱালীজনী এনেকুৱা ৰূপৱতী, গাভৰু হোৱা কালৰ পৰা ইমান দৰাসকল গৈ থাকেই, সকলোকে তেওঁ নিন্দা কৰে, হয়নে? বা ইটিকিং কৰে, তেওঁলোকক নামানে। কাৰণ মই ইমান সুন্দৰী, ইমান ৰূপৱতী, গতিকে স্বৰ্গ মধ্য পাতালৰ ভিতৰত আটাইতকৈ যিজন ডাঙৰ লোক, সেইজনক মই বিয়া সোমাম। এদিন এজন মহাবৈষ্ণৱ বুঢ়াৰ ওচৰত যায়। এই ছোৱালীজনীয়ে সুধিছে, দেউতা, স্বৰ্গ মধ্য পাতালৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনজন? তেতিয়া বুঢ়াটোৱে ছোৱালীজনীক সুধিলে, আয়ো কি কাৰণত তুমি সুধিলে? কৈছে, স্বৰ্গ মধ্য পাতালৰ ভিতৰত আটাইতকৈ যিজন ডাঙৰ, তালৈ মই বিয়া সোমাম। বুঢ়াজন আচৰিত পালে, বাহ, এই ছোৱালীজনী কম গৌৰৱী হৈছেনে? নিজৰ ৰূপক লৈ ইমান সুন্দৰ ৰূপৱতী ছোৱালী, ধুমাধুম বিয়া সোমাব লাগে, তাই কিটো আহিল? তেতিয়া ক'লে, স্বৰ্গ মধ্য পাতালৰ ভিতৰত ইন্দ্ৰই ডাঙৰ বিৰাট, ডাঙৰ ৰজা, নহয়নে? লগে লগে ছোৱালীজনী ইন্দ্ৰৰ ওচৰলৈ গ'ল। ইন্দ্ৰৰ ওচৰত যাই কৈছে, আপুনি বোলে স্বৰ্গ মধ্য পাতালৰ ভিতৰত আপুনিয়ে ডাঙৰ ৰজা হয় জানো? তেতিয়া ইন্দ্ৰই সুধিলে, কি কাৰণত তুমি সুধিলা? তেতিয়া ক'লে, স্বৰ্গ মধ্য পাতালৰ ভিতৰত যিজন ডাঙৰ ৰজা বা ডাঙৰ লোক, সেইজনক মই বিয়া সোমাম। ইন্দ্ৰই কিবা আমাৰ মনুষ্যৰ ছোৱালী এজনী বিয়া কৰিব নেকি? কথা হ'লে। তেতিয়া লগে লগে ইন্দ্ৰই আকৌ সলাই দিলে, কি মই অকলে ডাঙৰ নহয় অকল, মোৰ ওপৰত আৰু এজন ডাঙৰ আছে, কোন জানা? বৰুণ। এতিয়া বৰুণক মই লিখি দিওঁ, হিচাপ দিওঁ, আমুকত বৰষুণ, তহুকত বৰষুণ পেলাবা, তহুকত বৰষুণ পেলাবা, মই দিওঁ। কিন্তু সি লৈ যায়, ক'ৰবাত বৰষুণ পেলায়, ক'ৰবাত নেপেলায়। মোক আহি হিচাপ দিয়ে, মানে চবতে বৰষুণ সমানে পেলাইছোঁ, আৰু মনুষ্যসকলৰ খেতি বাতি সকলোতে সমানে হ'ল। গতিকে মোতকৈ বৰুণ ডাঙৰ, তুমি বৰুণৰ ওচৰলৈ যোৱা। তেতিয়া বৰুণৰ ওচৰলৈ গ'ল। বৰুণৰ ওচৰলৈ যোৱাৰ লগে লগে ক'লে, মই ডাঙৰ নহয়, মোৰ ওপৰত আৰু এজন ডাঙৰ আছে। কোন সেইজন? কৈছে, বায়ুৱে ডাঙৰ। মই যেনিবা মেঘ হৈ বৰষুণ লৈ আহিছোঁ কথা, বায়ুৱে হাৱা মাৰি য'ত যেনেকৈ পেলায়, কৃষ্ণ ঈশ্বৰ কল্যাণকৰ পুত্ৰপুতি স্বামীসহ ক্ষীৰকেন্দ্ৰ কৰি শোভাই বুলি শোভাই কৃষ্ণ। গতিকে এইটো হ'ল বায়ুৰ মহৎ। বায়ুৱে য'তেই লৈ যায় ত'তে পেলায়, গতিকে মোতকৈ বায়ু ডাঙৰ, হয় নেকি? তেতিয়া বায়ুৰ ওচৰলৈ গ'ল, আৰু বায়ুৱে ক'লে, হেই মই ডাঙৰ নহয়, মোতকৈ ডাঙৰ আছে। কি আছে?
কয় যে আমুকতে এটা ডাঙৰ উইভেৰা আছে হয়নে? এই উইভেৰাটো মই ইমান বতাহ মাৰিও উইভেৰাটো ভাগিব পৰা নাই। গতিকে মোতকৈ উইভেৰাটো ডাঙৰ, তুমি উইভেৰাটোৰ ওচৰলৈ যোৱা। উইভেৰাটোৰ ওচৰত গৈ ছোৱালীজনীয়ে ক'লে, কোৱাৰ লগে লগে উইভেৰাটোৱে ক'লে, এই তুমি ভুল কৰিছা, মই ডাঙৰ নহয়, তুমি খন্তেক এইখিনিতে বহি থাকাচোন। এয়াতে আমুক গাঁৱত ষাঁড় গৰু এটা আছে, আহি হানি বখলা বখলি কৰি এৰুৱাই থাকিব মোক। গতিকে সেই ষাঁড় গৰুটো ডাঙৰ, তুমি তাৰ ওচৰলৈ যোৱা। তাৰপাছত ষাঁড় গৰুটোৰ ওচৰলৈ গ'ল। লগে লগে ষাঁড় গৰুটোৱে ক'লে, কৃষ্ণ ঈশ্বৰ কৃপা কল্যাণ নকৰোঁ মনৰ বাঞ্ছা পূৰ্ণ কৰে। সেয়া ছোৱালী, মই ডাঙৰ নহয়, মোতকৈ ডাঙৰ এটা আছে। ক'ত আছে? এইখন গাঁৱতে আছে গৰখীয়া এটা, সি অলপ সময় তুমি বহি থাকা, সি আহি পিঠিত মানে এনেকুৱা টাঙন বহাব মোৰ ওচৰত নহয়, গতিকে সিহে ডাঙৰ। সেই গৰখীয়াজনক আজি বহুদিনৰ পৰা দেখাই শুনাই একে কুবেচ হয়, কুৎসিত। গতিকে তাক কোনেও ছোৱালী নিদেই, দেখে বিদেশে ছোৱালী বিচাৰি বেচা ভাগৰি গৈছেগৈ নহয়, ভাগৰি গৈছে। তেতিয়া যায় ছোৱালীজনী তাৰ ওচৰলৈ গ'ল। কৃষ্ণ ঈশ্বৰে কৃপা কল্যাণ কৰ শূন্য মনৰ বাঞ্ছা কৃষ্ণ। তেতিয়া ছোৱালীজনী গৈ সেই যে কুৎসিত ৰূপৰ ল'ৰাটো যায় কৈছে, আপুনি বোলে স্বৰ্গমৰ্ত্য পাতালৰ ভিতৰত আপুনি ডাঙৰ হয় জানো? তেতিয়া সি সুধিছে, কিয় বা সুধিলে? সি চাইছে, বা ইমান সুন্দৰ ৰূপৱতী কন্যা, কিয় সুধিলে? তেতিয়া ক'লে, স্বৰ্গমৰ্ত্য পাতালৰ ভিতৰত যিজন ডাঙৰ হ'ব সেইজনক মই বিয়া সোমাম। ই মানে ছোৱালীজনী মূৰৰ পৰা ভৰিলৈকে বহুত চাই মানে অবাক লাগিছিল, এইটো সপোন না সমাধি? মই ইমান দিন ছোৱালী বিচাৰি ক'তো পোৱা নাই, মোক কোনেও ছোৱালী নিদেই, এইজনী ছোৱালীয়ে আহিচোন মোৰ ওচৰত বিয়া প্ৰস্তাৱ বিচাৰি। তেতিয়া লগে লগে কি ক'লা, স্বৰ্গমৰ্ত্য পাতালৰ ভিতৰত মই যাওঁ, মোৰ ওপৰত আৰু কোনো ডাঙৰ নাই হয়নে? এই লাহেকৈ বিয়া কৰি থৈ দিলে। চাওক, ছোৱালীজনী ইমান ৰূপৱতী বুলি গৌৰৱ কৰাৰ কাৰণে ঘূৰি পাকি সাধাৰণ ছোৱালীও পচন্দ নকৰা ল'ৰা এটাকে বিয়া সোমাবলগীয়া হ'ল। গতিকে আমাক কয় যে ৰূপৰ গৌৰৱ, বলৰ গৌৰৱ, ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, এই চাৰিটা গৌৰৱৰ নিচিনা বেয়া গৌৰৱ পৃথিৱীত নাই। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এই গৌৰৱ এটাও হৃদয়লৈ নানি সকলো পৰিহাৰ কৰি সাধুৰ চৰণত শৰণ লওক, তেনেহ'লে ঈশ্বৰে কৃপা নিশ্চয় কৰিব। গোবিন্দ।